বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। ধৰক আমাৰতো অসমত কোনো ধৰণৰ মহল নাই শিলৰ, গতিকে আমি আনিব লাগে মেঘালয়ৰ পৰা অনাৰ সময়ত আমাৰ চালান মানে এই ব্ৰাউন টিপি বুলি কয়, এইখন যিখন ব্ৰাউন টিপি, সেই ব্ৰাউন টিপিখন এক টিপত কাটিব পাৰে, নেক্সট টিপৰ পৰা আমাৰ সমস্যা হয় কি চাৰ্ভাৰ ডাউন থাকে, কিবা থাকে। সেইকাৰণে ইয়াৰে এটা মাজত এটা নেক্সাছ হৈছে যে অসম চৰকাৰৰ কিছুমান মন্ত্ৰীৰ নাম লয়, অভিনৱ সুৰেখাই কিছুমান মন্ত্ৰীৰ নাম লৈ কিবা এটা তাৰমানে আপোনাৰ চিণ্ডিকেট চলাৰ কাৰণে তেখেতে টাৰ্গেট লৈ আছে। সেইকাৰণে আমাৰ এতিয়া প্ৰতি কিউবিক মিটাৰত 300 টকাকৈ বাঢ়ি যায়, আৰু তাৰ ফলত আমাৰ কাষ্টমাৰ আৰু আমাৰ গাড়ীৰ মালিকসকলৰ মাজত এটা হাহাকাৰৰ সৃষ্টি হৈছে। আনফালে বালিৰ ক্ষেত্ৰত কি হৈছে, আমি প্ৰত্যেক টিপতে চালান ল'লে কি হয়, আমাৰ ধৰক ৰাতি 9টা বজাত যদি চালান লওঁ, তেতিয়া আমি ৰাতিপুৱা 6টালৈকে বা 5টালৈকে পাওঁ চালানখন পালে আমাৰ গাড়ীৰ কিছুমান প্ৰব্লেম থাকে, যেনে পামচাৰ হয়, কিবা হয়, গাড়ীখন আহি নাপায়। তাৰ মাজতে আমাক বিভিন্ন ধৰণে হাৰাশাস্তি কৰে। আমি তাতে জুখি অনাৰ বা কোনো ধৰণৰ ব্যৱস্থা নাই, আমি কাটা কৰি আনিব নোৱাৰোঁ। যদি 10 চিএমৰ চালান কাটো, তেতিয়াহ'লে আমাৰ হয়তো মাল 11 চিএম বা 12 চিএম আহিব পাৰে। সেই কাটা কৰাৰ সুবিধাটো আমি কোনো মহলত নাপাওঁ। সেইকাৰণে আমাৰ প্ৰব্লেম বহুত হৈছে। আৰু যদি 2টা বজাত চালান কাটো, তেতিয়া আমাৰ গধূলি 9টা বজাতে চালানখনৰ ভেলিডিটি শেষ হয়। আমি গুৱাহাটীত এণ্ট্ৰি কৰিব লাগে ঠিক 10 বজাৰ পিছত। সেয়ে আমি বহুত সমস্যাৰ সন্মুখীন হৈ আছোঁ। এই বালিয়ে ধৰক, শিলে ধৰক, এনেকুৱা সমস্যাৰ সন্মুখীন হৈ থাকিলে আমি অনাগত দিনত যদি কোনো ধৰণৰ সমস্যাৰ সমাধান নহয়, তেতিয়াহ'লে আমি হয়তো ডাম্পাৰবিলাক বন্ধ কৰিবলৈ নিৰ্ণয় ল'ব লাগিব। চৰকাৰলৈকে আমাৰ আহ্বান এইটোৱে থাকিব যে তেওঁলোকে আমাক সুচল কৰি দিয়ক। যদি আমি টিপি ল'ব লাগে, টিপিটো নন ষ্টপ তাৰমানে 24 ঘণ্টাই আমাক টিপিটো পোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ৰাতি আমি চাৰ্ভাৰ ডাউন দেখায়, কিবা দেখায়, আমি টিপি নাপাওঁ। এতিয়া চাওক, চিণ্ডিকেটটো হৈছে এনেকুৱা বস্তু যে কোনেও কাৰো প্ৰকাশ নকৰে। এতিয়া অভিনৱ সুৰেখা বুলি যিজন আছে, তেখেতে ক'ব যে মোৰ মন্ত্ৰীৰ লগত হাত আছে বা কোনোবা ডাঙৰ আমলাৰ লগত হাত আছে। গতিকে তেখেতে এটা তাৰমানে নেক্সাছ বনাই আছে যে কি কৰিব পাৰি, সেইখিনিয়ে এতিয়া আগবাঢ়ি আছে সদ্যহতে। আমাক গুৱাহাটীত এণ্ট্ৰি হোৱাৰ লগে লগে খানাপাৰা পইণ্ট আছে, কইনাধৰা আছে, 7 নম্বৰ, এইখিনি কি বুলি কয়, 7 নম্বৰ বালুঘাট। তাৰপিছত আপোনাৰ এইফালেদি আহিলে আপোনাৰ হেৰিত পৰি যায়, এইখিনি লতাকাটা। ফৰেষ্টৰ মানুহ থাকে, নন ষ্টপ থাকে। সিহঁতে টিপিটো চালে টিপিটো পাৰ টিপত আমি টিপি কাটিব লাগে। টিপিটোত তাৰমানে কি হয়, আমি এটা টিপি কাটিলে নেক্সট টিপিটোৰ কাৰণে আমাৰ হয়তো চাৰ্ভাৰ ডাউন থাকে, কিবা থাকে, বহুত বিভিন্ন ধৰণৰ সমস্যা থাকে। আৰু যদি নেক্সট টিপিটো আমি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ গাড়ীবিলাক সোমাব নোৱাৰে। এই প্ৰচেছটো বৰ্তমান আজি 15-20 দিন ধৰি চলি আছে। তাৰ আগতে নাছিল। আমি এবাৰ চালান লওঁ, আহিব পাৰোঁ। কৰ ফাঁকিটো সেইটোতো নহয়। কৰ ফাঁকি কেনেকৈ হ'ব? সেইটোতো আমি মহলত ৰয়েলটি দিয়াও না। এতিয়া আমাক মহলত যেতিয়া ৰয়েলটি দিয়াও, সেই ৰয়েলটিটো এতিয়া আমাক ৰয়েলটি হিচাপে নহয়, পাৰ টিপত চালান ল'ব লাগে। পাৰ টিপত আমি চালান লওঁ, কিন্তু কথা হৈছে কি আমি ৰাতি যে চাৰ্ভাৰ ডাউনৰ কাৰণে আমি চালান কাটিব নোৱাৰোঁ। এতিয়াতো আমাক ফৰেষ্টৰ বুলিয়ে কয়, আমিতো সেনেকৈ চিনি নাপাওঁ না। ফৰেষ্টৰ মানুহে ড্ৰেছত থাকে, অন ডিউটি। তোৰ কাৰণে সমস্যা হৈছে, আৰু প্লাছ দামটো বাঢ়ি গৈছে। পাৰ টিপি লোৱাৰ লগে লগে আমাৰ তাতেতো আমি শিলৰ দামটো যিটো হয় সেইটো দিয়ে আহিছোঁ, তাতে মহলৰ পইচা চব ইনক্লুডিং। তাৰপিছত আৰু এক্সট্ৰা টিপি ল'ব লাগে। টিপি লৈছোঁ বাৰু, টিপিও ল'ম আমি সেইটোৰ কাৰণেও ৰাজি আছোঁ। কিন্তু কথা হৈছে কি আমাৰ কাষ্টমাৰৰ লগত হাহাকাৰ হৈ আছে। গভৰ্ণমেণ্টে যি আনিছিলে এইটো ভাল, বাট টিপি যি 150 ৰুপিজ কৰিকে আছে, এইটো টিপি 150 পৰা অলপমান ডাউন যদি হৈ যায়, তেতিয়া মূল্য বৃদ্ধি অলপমান ডাউন হ'ব। তো টিপি আমাৰ মেইন মুদ্দা আছে, টিপিৰ পৰা 150 ৰুপিজ যি আছে, এইটো অলপমান কম হ'ব লাগে। যি নৰ্মেল যি কমন মেন আছে, সিহঁতক অলপ পইচাটো কম হ'ব লাগে। মানে প্ৰত্যেক চিএমত আমাৰ 300 টকা এক্সট্ৰা পৰি আছে। 300 টকা এক্সট্ৰা পৰাৰ লগে লগে গাড়ীৰ ভিতৰত 5,000 টকা পৰি আছে। তো
তো আজিৰ টাইমত এটা সৰু মানুহ যদি ঘৰ বনাইছে কিমান মানে পইচাৰ কাৰণে কিমান দিগদাৰী হৈ আছে বাছ এইটোৱে মেইন প্ৰব্লেম এইটোৱে ষ্ট্ৰীট এইবিলাক কথা পূৰ্বতে আমি এটা ডিচিশ্যন লৈছোঁ যদি এনেকুৱা চিটুৱেশ্যনত থাকে আমি কাষ্টমাৰৰ লগত গণ্ডগোল কৰাতকৈ যদি তেওঁলোকে কমোৱাৰ কাৰণে ৰাজি নহয় তেতিয়াহ'লে আমি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈকে ডাম্পাৰসমূহ বন্ধ ৰখাৰ কাৰণে ঘোষণা কৰিছোঁ শিল বালি সমগ্ৰ অসমতো আমি অসমৰ কাৰণে ক'ব নোৱাৰিম আমি গুৱাহাটী ডাম্পাৰ এছ'চিয়েশ্যন আমি গুৱাহাটীৰ কথাখিনিয়ে কৈছোঁ আমি শিল বালি আমি বন্ধ ভাবিছোঁ আমি বন্ধ ৰাখিম বুলি আজি আপোনালোকে দাবীটো তুলিছে আজিতো কোনো পৰ্যায়ত এইটো আৰু গ্ৰাহ্য নহয় এই চিটুৱেশ্যনত তেনে ক্ষেত্ৰত আজিৰ পৰা বন্ধ ৰাখিব আজিৰ পৰা আমি বন্ধ নাৰাখিলে আমাৰ উপায় নাই ৰাস্তা নাই কোনো আজিৰ পৰা আমি যদি বন্ধ নাৰাখোঁ তেতিয়া 300 টকা যি CMত বৃদ্ধি হৈছে এইটো কাষ্টমাৰে কেনেকৈ গম পাব কাষ্টমাৰে ইমান পইচা দিব নোৱাৰে এইটোতো সিহঁতেও গম পাব লাগিব নেকি আমি কেলৈ সিহঁতক দিব নোৱাৰোঁ এইটো আমাৰ ইউনিয়নৰ এটা ডিচিজন হৈছে অকল শিল বালি এইটোতো আমি ক'ব নোৱাৰোঁ কি পাৰ্চেণ্ট আমি কিমানকৈ কিনো কিমানকৈ বিক্ৰী এইটো ক'ব নোৱাৰোঁ বাট আমি এইটো ক'ব পাৰোঁ কি এতিয়া 300 টকা আমাৰ পাৰ CM বৃদ্ধি হৈছে এইটো আমি একচেপ্ট কৰিছোঁ বাট তাৰ পৰা অলপমান ডাউন হ'ব লাগে এক্সট্ৰাকৈ এতিয়া কোনো পইচা লোৱা নাই বৰ্তমান ব্যৱস্থা চলি আছে কি হৈ আছে মানে এতিয়ালৈকে কোনো ইমপ্লিমেণ্ট হোৱা নাই বাট যি 290 টকা যি পৰিছে 300 টকা যি CMত পৰিছে এইটো অলপমান ডাউন হ'ব লাগে এতিয়া যিটো টিভিটোৰ কাৰণে আপোনালোকৰ অনলাইন টিভিটোৰ কাৰণে প্ৰব্লেম হৈছে বুলি কৈছে আগতে আপোনালোকে অনলাইন টিভিটো যেতিয়া হোৱা নাছিল তেতিয়া আপোনালোকে কেনেকৈ তেতিয়া আপোনাৰ হেৰি আছিল মহল চালান আছিল মেঘালয় চালান আছিলে চালান আছিলে আমাৰ অসমত সোমোৱাৰ মেঘালয় পাইছিল এতিয়া তাৰমানে মেঘালয় মানে কি ভাৰত চৰকাৰে পাইছিল বা আমি ৰয়েলটিটো আমি GST 200 আমি দি আছিলোঁ তেতিয়াৰ পৰাই এইটো আমি ৱেলকাম কৰিছোঁ ঠিকেই আছে এইটো পাইছে আমি ৱেলকাম কৰিছোঁ বাট অলপমান ডাউন হ'ব লাগে নাই এনেকা হোৱা নাছিলে আগতে চেকিং কৰি আছিলে এতিয়াও চেকিং কৰি আছে বাট এতিয়া দামটো অলপমান বেছি বৃদ্ধি হৈছে 100 টকা হ'লে ভাল পাৰ CM এতিয়া 150 হৈ আছে 200 টকা হৈ আছে এতিয়া মানে এতিয়া 200 টকা হৈ আছে প্ৰত্যেক মানে পাৰ CMত 290 টকা পৰি আছে উইথ GST তো অলপমান এইটো কম হ'ব লাগে এতিয়া বৰ্তমান আমাৰ অসমত বহুতো মন্ত্ৰী বিধায়কৰ লগত নাম লয় তেখেতে এতিয়া এই চিণ্ডিকেটটো চলাৰ ব্যৱস্থা কৰি আছে তেখেতে আমি ভিতৰুৱা কথা অলপ গম পাইছোঁ কিন্তু এতিয়া তেখেতে কেনেকুৱা চিষ্টেমত কৰিব এতিয়া পাৰ গাড়ীত আমাৰ মানে চালান কাটাৰ পিছতো আমাৰ মানে হেৰি কৰিব তেখেতে আমাক যোনটো চালান দিছে আমি সেইটো গ্ৰহণ কৰিছোঁ আমি সুখীও এইটো যে অসম চৰকাৰৰ যিখিনি নিৰ্দেশ দিছে আমি সেইখিনি পালন কৰাৰ আমি ৰাজিও হৈছোঁ কিন্তু এতিয়া আমি চালান কাটাৰ পিছত আমি যোনটো চিণ্ডিকেটৰ পইচা উঠাব আমি সেইটো কেনেকৈ গ্ৰহণ কৰিম সেইটো গ্ৰহণ কৰাত আমাৰ কাৰণে উচিত নহয় আৰু আমি যিখিনি আমি মালৰ মানে যিখিনি আমি শিল বালি যিখিনি যাৰ মানে আমি গ্ৰাহকক দিওঁ গ্ৰাহকৰ মাজতো তাৰমানে আমি দিবলৈ কাৰণে সক্ষম নহ'ম কিয় কাৰণে দাম মধ্যবিত্ত মানুহৰ মাজত দাম বাঢ়ি গৈছে এনে আমাৰ টিপিখনত চালানখন দিছে দাম বাঢ়িছে আকৌ যদি আমাক সেই হেৰি আমি মালৰ দাম বঢ়াব লাগিব সেই মালৰ দাম বঢ়ালে মধ্যবিত্ত মানুহৰ ওপৰত অকণমান মানে অসুবিধাৰ সৃষ্টি হ'ব হয় মেঘালয় বুলি মানে গোটেই অসমতে তেখেতে মানে বিচাৰি আছে এতিয়া হয় 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 তেখেতে মেঘালয়ৰ পৰা যিহেতু আমাৰ অসমত আমাৰ কোৱাৰি নাই অসমত মেঘালয়ৰ পৰা যিহেতু আমাৰ গুৱাহাটীত মেঘালয়ৰ পৰা আহি আছে বৰ্তমান মেঘালয়ৰ পৰা আহোঁতে মানে বৰ্ডাৰতে তেখেতে তাৰমানে ব্যৱস্থা কৰি আছে এতিয়ালৈকে আমি ভিতৰৰ কথা এইখিনিয়ে গম পাওঁ এতিয়া ক'ত কেনেকুৱা গেট বহাব নে কি কৰিব তেখেতে এতিয়া চিণ্ডিকেটটো ক'ৰ পৰা কি ষ্টাৰ্ট কৰিব সেইখিনি আমি বিশেষকৈ গম নাপাওঁ কিন্তু তেখেতে চিণ্ডিকেট কৰাটো খাটাং কৰিছে আৰু অভিনৱ সুৰেখাই চিণ্ডিকেট কৰাৰ বাবে বহুতো চেষ্টা কৰি আছে এতিয়া
আমি অসম চৰকাৰক সেই অনুৰোধ জনাইছোঁ যেন তেখেতক এই চিণ্ডিকেটৰ মানে কৰিবৰ কাৰণে নিদিয়ে অসমত। আমি ধৰক থলুৱা অসমীয়াখিনি আমি যিখিনি ব্যৱসায় কৰি আছোঁ, আমাৰ ওপৰত মাধমাৰ এটা মাৰিব বিচাৰি আছে তেখেতে। তেখেতে কৈ আছে, আমি গোপন সূত্ৰৰ মতে আমি গম পাওঁ, তেখেতে কৈ আছে কিন্তু নাম কোৱা নাই আমাক, মানে তেখেতে কৈ আছে মন্ত্ৰী বিধায়কৰ লগত তেখেতে আলোচনা কৰা বুলি কৈ আছে। তেখেতেহে কৈছে, আমি কিন্তু ভিতৰৰ কথাটো গম পোৱা নাই। আঢ়াইশ 300 আছে, 250 300 আছে। কৰি আছোঁ। আমাৰ মাজত এটা ডাঙৰ বিপদ এটা আহি আছে। বহিৰাগত অনা অসমীয়া এজনে আমাৰ ওপৰত এতিয়া মানে ডাঙৰ মানে বেলেগ ধৰণৰ তেখেতে এতিয়া মানে হেৰি মানে চিণ্ডিকেটৰ ব্যৱস্থা কৰি আছে তেখেতে, কথা চলাই আছে তেখেতে, তৎপৰতা কৰি আছে তেখেতে। বহু বছৰ ধৰি তেখেতে মেঘালয়ত চিণ্ডিকেট চলাই আহিছে। এতিয়া আমাৰ অসমতো তেখেতে আমাৰ অনা অসমীয়াৰ ওপৰত মানে তেখেতে চিণ্ডিকেট চলাব বিচাৰি আছে। অভিষেক সুৰেখা বুলি মানুহজনে মেঘালয়ত বহুত বছৰ ধৰি তেখেতে চিণ্ডিকেট চলাই গৈ আছে। এতিয়া আমাৰ যিখিনি আমাৰ গুৱাহাটীত বা গোটেই অসমতে তেখেতে বিচাৰি আছে যে তেখেতৰ চিণ্ডিকেটটো চলাবৰ কাৰণে। এই অনা অসমীয়াজনক অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যে তেখেতক অকণমান সেঙে কৰি চাই আমাক যেন এই দৃষ্টিটোৰ পৰা বচাই ৰাখে, সেয়ে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমাৰ সদৌ গুৱাহাটী ডাম্পাৰ মালিক সন্থাৰ মানে নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে যে আমাৰ মনৰ কথাখিনি চৰকাৰক জনোৱাৰ কাৰণে আগবাঢ়ি আহিছে। এতিয়া এই নতুন চৰকাৰ শপত লোৱাৰ পিছত যেতিয়াৰ পৰা জয়ন্ত মল্ল ডাঙৰীয়া বনমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে, তেখেতে শিল বালিৰ ক্ষেত্ৰত কিছুমান নতুন নিয়ম বা কিছুমান নতুন পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত আমাৰ কিছু সমস্যা হৈছে, কিছু সুবিধা হৈছে। তো সেই কথাখিনি আমি আপোনাৰ জৰিয়তে চৰকাৰক জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি, অসম চৰকাৰে এতিয়া ব্ৰাউন টিপিৰ ব্যৱস্থা কৰিছে। তো ব্ৰাউন টিপিৰ ব্যৱস্থাটোক আমিও স্বাগতম জনাইছোঁ। খুব ভাল পদক্ষেপ। চৰকাৰৰ ৰাজহ বৃদ্ধি হ'ব। তো চৰকাৰৰ ৰাজহ বৃদ্ধি হ'লে ৰাজ্য এখনৰ উন্নতি হ'ব। আমি সদায় সেইটোত ছাপোৰ্ট কৰি আহিছোঁ। কিন্তু ঘটনাটো হ'ল কি, ব্ৰাউন টিপিৰ যিটো আপোনাৰ দামটো আমি ভবাতকৈ মানে অলপ বেছি। তো যাৰ ফলত কি হয়, মানে গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ প্ৰত্যেক কিউবিক মিটাৰ আজি শিলৰ ক্ষেত্ৰত হওক মোটামুটি 290 টকাকৈ কষ্টিংটো আমাৰ বাঢ়ি গৈ আছে। আৰু আপোনালোকে জানে, কোনো ব্যৱসায়ীয়ে বস্তু এটা দামত কিনি বা বেছি খৰচাত উৎপাদন কৰি কিনে সেইটো পাব্লিকক আগৰ দামত মানে যোগান ধৰিব নোৱাৰে। তো এতিয়া ঘটনাটো হ'ল কি, এই যিটো আমাৰ সমস্যাটো আল্টিমেটলি মানে ভুগিব কোনে, আপোনাৰ গুৱাহাটীৰ মধ্যবিত্ত যিখিনি মানুহ আছে, মধ্যবিত্ত মানুহখিনি ভুগিব। কাৰণ প্ৰত্যেক এটা সাধাৰণ মানুহৰো এটা সপোন থাকে, এটা সৰুকৈ হ'লেও ঘৰ এটা বনাওঁ। আৰু ঘৰ বনাব লাগিলে যিটো মানে মূল ফাউণ্ডেশ্যনৰ কাৰণে দৰকাৰী বস্তুটো হৈছে শিল আৰু বালি। এতিয়া শিল আৰু বালিত যেতিয়া 300 টকা চিয়ামত বাঢ়ি যাব, তেখেতসকলৰ নিশ্চয়কৈ বাজেটত এটা আলিমুলি হ'ব। বা এই ব্যৱসায়টো আমি যে ইমান দিনৰ পৰা এটা ৰেটত কৰি আছোঁ, আজি ঘপককৈ 300 টকা পাৰ চিয়াম বাঢ়ি যোৱাৰ লগে লগে যিটো মানে গ্ৰাহক আৰু যিটো আমাৰ ব্যৱসায়ৰ মাজত মানে বস্তুটো বুজাই মেলাই আনিব পৰা নাই আমি এতিয়ালৈকে। পটককৈ ইমান দাম কিয় বাঢ়িলে? তো এইটো এটা আমাক সন্দেহ চকুৰে চাই আছে। তো আপোনালোকৰ যোগেদি গ্ৰাহকবিলাকেও গম পাব যে আমি একচুৱেলি দামটো কিহৰ কাৰণে বঢ়াব লগা হৈছে। তাৰপিছত আমি মন্ত্ৰী ডাঙৰীয়াক লগতে আৰু এটা অনুৰোধ জনাওঁ, যিটো ৰয়েলটিটো যদি অলপ বিবেচনা কৰি চাই, আমি ৰেডি আছোঁ। আমি চালান ল'ব, আমি GST দিব, চবতে ৰেডি আছোঁ। অলপ যদি কমাই ল'ব পাৰে তেতিয়াহ'লে মানে কি হয়, মধ্যবিত্ত মানুহখিনি অলপ সকাহ পায় বা আমিও ধৰক ইমান ফেচ কৰিব নালাগে মানুহক মানে কনভেন্স কৰাওঁতে।
সেইটো এটা। তাৰপিছত আপোনাৰ আৰু অনলাইন চালানখন অলপমান মানে প্ৰক্ৰিয়াটো অলপমান মানে হেৰি জটিল, ইমান উজু নহয়, মানে অলপ দিগদাৰী কৰে। তো আমি মাননীয় মন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ কৰাওঁ, যিবিলাক আমাৰ বন বিষয়াৰ কাৰ্যালয় আছে, প্ৰত্যেকটো কাৰ্যালয়তে যদি এজন মানে অভিজ্ঞ কম্পিউটাৰ অপাৰেটৰ এজন দিয়ে, মানে আমি আগতে লিভি যেনেকৈ লৈছিলোঁ, ঠিক তেনেদৰে এতিয়া মই গ'লোঁ ধৰক পইচাটো বাৰু আমিয়ে দিম, চালানটোৰ যদি আমাক হেল্প কৰি দিয়ে মানে কাটোতে, চালানখন বনাওঁতে, তেতিয়াহ'লে অলপ সুবিধা হয়। সেইটো দয়া কৰি মন্ত্ৰী মহোদয়ে বিবেচনা কৰি চাব। আৰু কিছু আৰু আমাৰ সমস্যা আছে, সেইখিনি মোৰ বন্ধুবৰ এখেতে ক'ব আপোনালোকৰ লগত। ধন্যবাদ।